আমার বাটিয়াগিলি গাঁও পঞ্চায়েত সভানেত্রী রিপ্রেজেন্টেটিভ শামসুল ইসলাম ডাঙ্গরিয়া, আমার এই সভাতে উপস্থিত এনএসইউর সভাপতি আমার ইলিয়াস আহমদ ডাঙ্গরিয়া, আমার কাকপাড়া পঞ্চায়েত আঞ্চলিক সদস্য আরশাদ আলী ডাঙ্গরিয়া প্রমুখ করে আমার আজ এই সভাতে উপস্থিত আমার কংগ্রেস দলের বিভিন্ন সংগঠনের বিভাগীয়সকল যত শ্রদ্ধার কথা আজি পোনপ্রথমে আছে আমার আদৰণি পৰ্ব পাঠ কৰিবলৈ মই চৰকাৰী সমিতি আজিৰ সভাৰ সভাপতি ডাঙৰীয়া প্ৰথমে আদৰণি এখন ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ বাটিয়াখালী গাঁও পঞ্চায়তৰ সভাপতি সভানেত্ৰী ৰিপ্ৰেজেন্টেটিভ শামসুল ইছলাম। আজিৰ সভাৰ মুখ্য অতিথি কমিটিৰ সাধাৰণ সম্পাদক মাননীয় পাঠ্যপ্ৰতিম বৰা ডাঙৰীয়া এখন ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ কাকপাৰা আঞ্চলিক পঞ্চায়তৰ সদস্য আৰশাদ আলী। আদৰণি জনাব আদৰণি জনাব কাকপাৰা আঞ্চলিক পঞ্চায়তৰ সদস্য আৰশাদ আলী ডাঙৰীয়া আবুল কালাম। ইয়াৰ সভাৰ সভাপতি তথা ব্লক কংগ্ৰেছৰ সভাপতি কালাম ডাঙৰীয়া, লগতে ইয়াত উপস্থিত আমাৰ জিলা পৰিষদ ইব্ৰাহিম আলী ডাঙৰীয়া, ইয়াত উপস্থিত ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল, মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াসকল, বুথৰ বিষয়ববীয়াসকল আৰু পঞ্চায়তত জিকি অহা নতুনকৈ জিকি অহা আপোনালোকৰ পঞ্চায়তৰ কাউন্সিলৰ মেম্বাৰ আৰু জিলা পৰিষদৰ অন্যান্য সদস্যসকল, আজি বিশেষতে আমি আজি ইয়াতে গোট খাইছো বা একগোট হৈছো কিয় আমাৰ অসমৰ প্ৰত্যেকটো বুথত আজি এটা কাৰ্যক্ৰম দিছে আমাৰ বুথ আমাৰ দাবী। তাৰমানে কথাটো কি, আমাৰ যিটো বুথ কেন্দ্ৰ আছে তাত কি কি সমস্যা আছে মই আপোনালোকক আনঅফিচিয়েলি কৈছিলোৱে কি মোৰ নিজৰ বুথটোত মই ৰাতিপুৱা 11টা বজাত মিটিং কৰি আধা ঘণ্টা বহি আমি চাহ খাই বেছি নহয় আমাৰ 10জন মানুহ বহি পেলাই আমি আমাৰ বুথত কি কি দাবী আছে সেইটো আমি এতিয়া ঠিক কৰি লিখি পেলাই কমপ্লেইনটো অলৰেডি দি দিলো ৱেবছাইটত কি আমাৰ এইকেইটা দাবী 7টা দাবী। গতিকে আপোনালোকৰ বুথত কি কি দাবী আছে, কি কি সমস্যা আছে, যেনেকৈ আমাৰ তাত ইৰিগেশ্যনৰ সমস্যা, খোৱা পানীৰ সমস্যা আছে, আমাৰ তাতে শৌচান এখনৰ সমস্যা আছে, ৰাজহুৱা শৌচান নাই, গতিকে বিভিন্ন ধৰণৰ যি সমস্যা আছে সেই সমস্যাখিনি আমি লিখি দি দিম। নিবনুৱা সমস্যাটো মই চবতে আছে। গতিকে মই আকৌ মোৰ এনেকুৱা মোৰ ভোট দিওঁ পুৰণা ঘৰ এটা জেগাত, পুৰণা ঘৰ হ'ল মোৰ 6 নম্বৰ ৱাৰ্ডত, মই এটা নতুনকৈ ঘৰ বনালো 8 নম্বৰ ৱাৰ্ডত, মই 8 নম্বৰ ৱাৰ্ডৰ মিটিংখনো কৰিম এতিয়া গৈ পেলাই, আৰু লগতে মোৰ তাতে আজি অলপ মানুহ জইনিং কৰিছে, বিজেপিৰ পৰা অলপ মানুহ মই জইন কৰা। গতিকে আপোনালোকেতো বেলেগ নাই, আপোনালোকৰ নিজৰ বুথটোত